নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো আমি বিভিন্ন বাক্যত কেনেদৰে উড আৰু কুড ব্যৱহাৰ কৰিব পাৰো আৰু কেইবাজনো ভিউৱাৰ্ছে মোক সুধিছিল যে উড আৰু কুডৰ মাজত ডিফাৰেন্স কি আমি কেনেদৰে কোনবোৰ সিচুৱেচনত বিভিন্ন বাক্যত উড আৰু কুড ব্যৱহাৰ কৰিব পাৰো আৰু এই বাক্যবোৰে কি অৰ্থ প্ৰকাশ কৰিব আজিৰ এই ভিডিঅ'টোত মই এই সকলোখিনি কথা ইনক্লুড কৰি আপোনালোকৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো যদি আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই ডেফিনেটলি আপোনালোকে এই ভিডিঅ'টোৰ পৰা উড আৰু কুডৰ প্ৰত্যেকটো ইউজৰ বিষয়ে শিকিব পাৰিব গতিকে ভিডিঅ'টো খুব ইন্টাৰেষ্টিং আৰু খুব ইম্পৰ্টেন্ট হ'ব এক সেকেন্ডো স্কিপ নকৰাকৈ শেষলৈকে চাওক প্ৰত্যেকটো কনসেপ্ট বুজি লৈ আপুনিও এনে ধৰণৰ বাক্যবোৰ আপোনাৰ ডেইলি লাইফত বা ডেইলি কনভাৰসেচনৰ মাজত ব্যৱহাৰ কৰিবলৈ যত্ন কৰক সো আহক এটা ভিডিঅ'টো আৰম্ভ কৰো আমি আমাৰ ডেইলি লাইফত কুড বা উড ব্যৱহাৰ কৰা প্ৰথমটো কাৰণ হ'ল কেনৰ পাষ্ট ফৰ্ম কুড বা উইলৰ পাষ্ট ফৰ্ম উড আমি ব্যৱহাৰ কৰিব লাগে কেনৰ পাষ্ট ফৰ্ম কুড আমি ব্যৱহাৰ কৰো যেতিয়া আমি পাষ্টৰ এবিলিটিৰ কথা কওঁ আৰু উইলৰ পাষ্ট ফৰ্ম উড আমি ব্যৱহাৰ কৰো যেতিয়া আমি ফিউচাৰৰ বাক্যটো পাষ্টত ক'ব লগা হয় আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজি লবলৈ যত্ন কৰো আহক সো মই যদি এটা এক্সাম্পল কওঁ যে আই কুড ৰান ফাষ্ট এই বাক্যটো সক কি কৈছে আই কুড ৰান ফাষ্ট মই যদি কুডৰ পৰিৱৰ্তে ক্যান ইউজ কৰো তেতিয়া মই কম যে আই ক্যান ৰান ফাষ্ট মানে মই স্পিডত ফাষ্ট দৌৰিব পাৰো মই কৈছো আই কুড ৰান ফাষ্ট ইয়াৰ অৰ্থ হ'ল মই অতীতত স্পিডত দৌৰিব পাৰিছিলো ঠিক আছে এতিয়া আমি উইলৰ পাষ্ট ফৰ্ম উডৰ এটা এক্সাম্পল চাই লবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে আই থট মই ভাবিছিলো কি ভাবিছিলো she would help me মই ভাবিছিলো তাই মোক সহায় কৰিব এই বাক্যটো চাওক মই ভাবিছিলো বুলি কৈছো মই অতীতত ভাবিছিলো কি ভাবিছিলো তাই মোক সহায় কৰিব এনে ধৰণে যেতিয়া আমি অতীতত ক'বলৈ যাম তেনেকুৱা ক্ষেত্ৰত আপুনি কেতিয়াও ক'ব নোৱাৰে যে I thought she will help me এনে ধৰণে ক'লে বাক্যটো ভুল হৈ পৰিব আমি ক'ব লাগিব I thought she would help me এনে ধৰণে আমি বাক্যটো ক'ব লাগিব ঠিক আছে নেক্সট একটা এক্সাম্পল চাওক নেক্সট এক্সাম্পলটো কি কৈছে she could convince people as easily এই বাক্যটো চাওক কি ক'লে she could convince people easily তাই সহজে মানুহক কনভিন্স কৰিব পাৰিছিল মই যদি ক্যান ইউজ কৰো তেতিয়া পাৰে বুলি কম এতিয়া মই পাষ্টত কৈছো মই কৈছো যে she could convince people easily তাই সহজে মানুহক কনভিন্স কৰিব পাৰিছিল ঠিক আছে ঠিক তেনে ধৰণে উইলৰ যদি এটা পাষ্ট টেন্সৰ বাক্য চাও মই যদি এটা বাক্য কওঁ যে she told me that she would help me এই বাক্যটো চাওক কি ক'লে she told me that she would help me তাই মোক কৈছিল যে তাই মোক সহায় কৰিব মই বাক্যটো পাষ্টত কৈছো পাষ্টত কোৱাৰ লগে লগে মই উইল ইউজ কৰিব নোৱাৰো এটো ইনডাইৰেক্ট স্পিচৰ বাক্য যেতিয়া মই বাক্যটো কৈছো she told me আমি বাক্যটোৰ প্ৰথম অংশটো পাষ্টত কৈছো আৰু পিছৰ অংশটো আমি ফিউচাৰত ক'ব নোৱাৰো তেতিয়া আমি ক'ব লাগিব she would help me এনে ধৰণে আমি উইলৰ পাষ্ট ফৰ্ম উড বা কেনৰ পাষ্ট ফৰ্ম কুড বাক্যত ব্যৱহাৰ কৰিব লাগে ঠিক আছে এতিয়া চাও আমি নেক্সট ইউজটো হ'ল আমি ৰিকুৱেষ্ট কৰিবৰ কাৰণেও কুড বা উড ব্যৱহাৰ কৰিব পাৰো আমি যেতিয়া কোনো এজন ব্যক্তিক ভদ্ৰভাৱে পলাইটলি ৰিকুৱেষ্ট কৰিবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি কুড বা উড ব্যৱহাৰ কৰিব পাৰো আমি কুড বা উড যিকোনো এটা মডেল ভার্ব ইউজ কৰি এই পলাইট ৰিকুৱেষ্টবোৰ কৰিব পাৰো আমি কেনেদৰে কৰিব পাৰো দুটা এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজি লবলৈ যত্ন কৰো সো ফাৰ্স্ট সেন্টেন্সটো কি কৈছে could you please go there আপুনি দয়া কৰি অনুগ্ৰহ কৰি তালৈ যাব নেকি বুলি কওঁতে আমি বাক্যটো কলো could you please go there এই বাক্যটোতে আমি উডো ব্যৱহাৰ কৰিব পাৰো আমি ক'ব পাৰো যে would you please go there যেতিয়া আপুনি পলাইট ৰিকুৱেষ্ট কৰিবলৈ যাব তেনেকুৱা ক্ষেত্ৰত আপোনালোকে বাক্যবোৰত could বা would ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব ঠিক আছে নেক্সট এটা এক্সাম্পল চাও নেক্সট এক্সাম্পলে কি কৈছে চাও could you please write the application এই বাক্যটো চাও কি ক'লে could you please write the application আপুনি দয়া কৰি বা তুমি কিপা দয়া কৰি বা অনুগ্ৰহ কৰি এই এপ্লিকেশনখন লিখিবা নেকি বুলি কওঁতে আমি বাক্যটো কলো could you please write the application তুমি অনুগ্ৰহ কৰি বা দয়া কৰি এপ্লিকেশনখন লিখিবা নেকি এই বাক্যটোত আমি could ব্যৱহাৰ কৰিলো এই কুডৰ পৰিৱৰ্তে আমি would ব্যৱহাৰ কৰিব পাৰো আমি ক'ব পাৰো যে would you please write the application তুমি অনুগ্ৰহ কৰি এপ্লিকেশনখন লিখিবা নেকি এনে ধৰণে আমি পলাইট ৰিকুৱেষ্টৰ কাৰণে কুড বা উড ব্যৱহাৰ কৰিব পাৰো এতিয়া চাও আমি কুড আমি বিভিন্ন কাৰণত কেনে ধৰণে ব্যৱহাৰ কৰিব পাৰো আৰু আমি কি কাৰণত কুড ব্যৱহাৰ কৰিব লগা হয়
কেতিয়াবা আমি এনে ধৰণৰ বাক্য কিছুমান কওঁ যে মই তাত থাকিব পৰা হলে মই তালৈ যাব পৰা হলে এনে ধৰণৰ বাক্যবোৰ যিবোৰ বাক্যৰ দ্বাৰা আমি আমাৰ আশা আমাৰ ইচ্ছাৰ কথা প্ৰকাশ কৰোঁ তেনে ধৰণৰ বাক্যত আমি কেন ব্যৱহাৰ কৰিব নোৱাৰো সেই বাক্যবোৰত আমি কুড ব্যৱহাৰ কৰিব লগা হয় আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ সো ফাৰ্স্ট সেন্টেন্স কি কৈছে I wish I could go there I wish I could go there মই তালৈ যাব পৰা হলে আপুনি এই বাক্যটোত I can go there ক'ব নোৱাৰে আপুনি ক'ব লাগিব I wish I could go there মই তালৈ যাব পৰা হলে ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে I wish I could help her I wish I could help her মই তাইক সহায় কৰিব পৰা হলে এনে ধৰণে যেতিয়া আমি আমাৰ মনৰ আশা মনৰ ইচ্ছাৰ কথা প্ৰকাশ কৰিবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি কেনৰ পৰিৱৰ্তে কুড ব্যৱহাৰ কৰিব লগা হয় এতিয়া চাও আমি কুডৰ নেক্সট ইউজটো নেক্সট আমি কুড ইউজ কৰো যেতিয়া আমি কাৰোবাৰ পৰা পাৰমিশন ল'ব লগা হয় যেতিয়া আমি কাৰোবাৰ পৰা পাৰমিশন ল'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি কেনৰ পৰিৱৰ্তে কুড ব্যৱহাৰ কৰিব লাগে আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ সো ফাৰ্স্ট সেন্টেন্সটো কি কৈছে could I stay with you could I stay with you মই আপোনাৰ লগত থাকিব পাৰিম নেকি বুলি কওঁতে মই বাক্যটো ক'লো যে could I stay with you মই কেনৰ পৰিৱৰ্তে ইয়াত could ব্যৱহাৰ কৰিছো আপুনি যদি কাৰোবাৰ পৰা পলাইটলি পাৰমিশন ল'ব যায় তেনেকুৱা ক্ষেত্ৰত আপুনি কেনৰ পৰিৱৰ্তে could ব্যৱহাৰ কৰিব ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে could I talk to you could I talk to you মই তোমাৰ লগত কথা পাতিব পাৰিম নে মই যদি কওঁ যে মই তোমাৰ লগত ৰাতি কথা পাতিব পাৰিম নে could I talk to you at night could I talk to you at night এনে ধৰণেও আমি বাক্যখিনি ক'ব পাৰো ঠিক আছে এটা লাষ্ট এটা এক্সাম্পল চাই লওঁ লাষ্ট এক্সাম্পলটো চাওক কি কৈছে could I use your laptop to finish the task could I use your laptop to finish the task এই বাক্যটোৰ অৰ্থ কি could I use your laptop মই তোমাৰ বা মই আপোনাৰ ল্যাপটপটো ইউজ কৰিব পাৰিম নে to finish the task কামটো শেষ কৰিবৰ বাবে মই আপোনাৰ ল্যাপটপটো ইউজ কৰিব পাৰিম নে এনে ধৰণে যেতিয়া আমি পলাইটলি বা ভদ্ৰভাৱে কাৰোবাৰ পৰা পাৰমিশন ল'ব যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি কেনৰ পৰিৱৰ্তে কুড ব্যৱহাৰ কৰিব লাগে ঠিক আছে এতিয়া চাও আমি নেক্সট ইউজটো হ'ল কুড আমি ইউজ কৰো সম্ভাৱনাৰ কাৰণে আপোনালোকে হয়তো নিশ্চয় জানে যে সম্ভাৱনাৰ কাৰণে আমি মে ইউজ কৰো আমি মেৰ পৰিৱৰ্তে কুড ব্যৱহাৰ কৰিও আমি সম্ভাৱনাৰ কথা প্ৰকাশ কৰিব পাৰো আমি কেনেদৰে প্ৰকাশ কৰিম দুই তিনটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি ল'বলৈ যত্ন কৰোঁ মই যদি এটা বাক্য কওঁ যে she could meet you তাই তোমাক লগ কৰিব পাৰে এই যেটো পাৰে বুলি কলো এই পাৰেটোৱে কি বুজালে সম্ভাৱনাৰ কথা বুজালে এনে ধৰণে যেতিয়া সম্ভাৱনাৰ কথা প্ৰকাশ কৰিবলৈ যাম তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কম she could meet you ঠিক আছে নেক্সট এক্সাম্পলটো চাওক নেক্সট এক্সাম্পলটো কি কৈছে she could be with her friends এই বাক্যটো চাওক কি ক'লে she could be with her friends তাইৰ বন্ধু বান্ধৱীৰ লগত থাকিব পাৰে মই সম্ভাৱনাৰ কথা কৈছো এই পাৰেটোৱে সম্ভাৱনা বুজাইছে তাইৰ বন্ধু বান্ধৱীৰ লগত থাকিব পাৰে বুলি কওঁতে আমি বাক্যটো ক'লো she could be with her friends ঠিক তেনে ধৰণে লাষ্ট এটা এক্সাম্পল চাওক লাষ্ট এক্সাম্পলটো কি কৈছে it could rain tonight মানে হ'ল আজি ৰাতিলৈ বৰষুণ দিব পাৰে আজি ৰাতিলৈ বৰষুণ দিব পাৰে বুলি কওঁতে আমি বাক্যটো ক'লো it could rain tonight এতিয়া আমি চাও কুডৰ নেক্সট ইউজটো কুড আমি ইউজ কৰো যেতিয়া আমি সাজেষ্ট কৰিব লগা হয় যেতিয়া আমি কাৰোবাক সাজেষ্ট কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কেনৰ পৰিৱৰ্তে কুড ব্যৱহাৰ কৰিব লাগে আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজি ল'বলৈ যত্ন কৰোঁ সো ফাৰ্স্ট এক্সাম্পলটো চাওক ফাৰ্স্ট এক্সাম্পলটো কি কৈছে we could go for a movie on Sunday we could go for a movie on Sunday এই বাক্যটো চাওক কি ক'লে we could go for a movie আমি এখন সিনেমা চাবলৈ যাব পাৰো কেতিয়া on Sunday দেওবাৰ দিনা আমি এখন সিনেমা চাবলৈ যাব পাৰো এই বাক্যটোৱে কি কৰিছে এই বাক্যটোৱে সাজেষ্ট কৰিছে যেতিয়া আমি সাজেষ্ট কৰো তেনেকুৱা ক্ষেত্ৰত আমি we can go for a movie পৰিৱৰ্তে আমি বাক্যটো ক'ব লাগে we could go for a movie on Sunday এনে ধৰণে আমি বাক্যটো ক'ব লাগে ঠিক আছে নেক্সট এক্সাম্পলটো চাওক নেক্সট এক্সাম্পল কি কৈছে you could enjoy your vacation with your family in Shimla এই বাক্যটো চাওক কি ক'লে you could enjoy your vacation তুমি তোমাৰ ভেকেশনটো এনজয় কৰিব পাৰা উপভোগ কৰিব পাৰা কাৰ লগত with your family তোমাৰ ফ্যামিলিৰ লগত in Shimla সো তুমি তোমাৰ ভেকেশনটো ফ্যামিলিৰ লগত সিমলাত এনজয় কৰিব পাৰা মই উপদেশ কৰিছো যেতিয়া এনে ধৰণৰ উপদেশ কৰিবলৈ গলো তেতিয়া মই বাক্যটোত কেনৰ পৰিৱৰ্তে কুড ব্যৱহাৰ কৰিলো এতিয়া চাও আমি উড আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো উড আমি প্ৰথম ব্যৱহাৰ কৰো যেতিয়া আমি আমাৰ পাষ্টৰ হেবিটৰ কথা কওঁ যেতিয়া আমি পাষ্টৰ হেবিটৰ কথা ক'বলৈ যাম তেনেকুৱা ক্ষেত্ৰতো আমি উড ব্যৱহাৰ কৰিব পাৰো ধৰক আপুনি আপোনাৰ পাষ্টৰ লৰালিকালৰ কিবা হেবিটৰ কথা কৈছে তেনেকুৱা ক্ষেত্ৰত আপুনি প্ৰথম বাক্যটোত ইউজটো ব্যৱহাৰ কৰক আৰু ইয়াৰ পিছৰ বাক্যখিনিত আপোনালোকে উড ব্যৱহাৰ কৰি যাব পাৰে আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি ল'বলৈ যত্ন কৰো সো ফাৰ্স্ট এক্সাম্পলটো চাওক ফাৰ্স্ট এক্সাম্পলটো কি কৈছে
কৈছে I used to get up at 5 and I would go for a walk এই বাক্যটো কি ক'লে I used to get up at 5 মই 5টা বজাত শুই উঠিছিলো and I would go for a walk আৰু মই খোজ কাঢ়িবলৈ গৈছিলো মানে মই মোৰ পাষ্টৰ হেবিটৰ কথা ক'লো মই সদায় 5টা বজাত শুই উঠিছিলো আৰু খোজ কাঢ়িবলৈ গৈছিলো যেতিয়া হেবিটৰ কথা ক'বলৈ যাও তেনেকুৱা ক্ষেত্ৰত আমি would ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট এটা एग्जांपल চাওক নেক্সট एग्जांपल কি কৈছে I used to learn English মই ইংৰাজী শিকিছিলো মই মোৰ অতীতৰ হেবিটৰ কথা কৈছো মই ৰেগুলাৰ ইংৰাজী শিকিছিলো and তাৰ পিছত কি কৈছে and I would practice speaking daily এই বাক্যটো কি ক'লে and I would practice speaking daily আৰু মই সদায় কোৱাৰ অভ্যাস কৰিছিলো I used to learn English and I would practice speaking English daily বা I would practice speaking daily এনে ধৰণে আমি বাক্যত would ব্যৱহাৰ কৰিব পাৰো যেতিয়া আমি পাষ্টৰ হেবিটৰ কথা ক'বলৈ যাও এতিয়া আমি চাও would ৰ নেক্সট ইউজটো আমি আমাৰ ডেইলি লাইফত এনে ধৰণৰ বিভিন্ন বাক্য ক'ব লগা হয় যে মই কিয় কৰিম মই কিয় খাম মই কিয় যাম এনে ধৰণে যিবোৰ বাক্য কওঁ এই বাক্যবোৰ আমি ফিউচাৰৰ কাৰণে নহয় আমি প্ৰেজেন্টৰ কাৰণে ব্যৱহাৰ কৰো আমি কেনেদৰে ব্যৱহাৰ কৰো এটা एग्जांपলৰ মাধ্যমেৰে আপোনালোকক বুজাবলৈ যত্ন কৰো আপোনাক ধৰক কোনোবা এজনে ক'লে যে দৰজাখন মাৰি দিয়া দৰজাখন বন্ধ কৰি দিয়াচোন আপোনাক প্ৰেজেন্টৰ টাইমত কৈছে যে দৰজাখন বন্ধ কৰি দিয়া আপুনি কৈছে যে মই কিয় কৰিম বুলি কৈছে আপুনি ফিউচাৰৰ কাৰণে কোৱা নাই বাক্যটো আপুনি এই প্ৰেজেন্ট সিচুৱেচনত কৈছে যে মই কিয় কৰিম এই যেটো প্ৰেজেন্ট সিচুৱেচন হ'ব এই প্ৰেজেন্ট সিচুৱেচনৰ কাৰণে আপুনি would হে ব্যৱহাৰ কৰিব লাগিব আপুনি যদি will ব্যৱহাৰ কৰে বাক্যটোৱে ফিউচাৰৰ মিনিং প্ৰকাশ কৰিব আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিম দুটা एग्जांपলৰ মাধ্যমেৰে ইয়াক বুজি লবলৈ যত্ন কৰো আহক সো ফাৰ্স্ট एग्जांपल চাওক ফাৰ্স্ট एग्जांपल কি কৈছে Why would I help you মই তোমাক কিয় সহায় কৰিম আপুনি ধৰক মোক ক'লে যে স্যাৰ মোক অকমান সহায় কৰকচোন মই আপোনাক কৈছো যে মই কিয় কৰিম বুলি কওঁতে মই বাক্যটো কম why would I help you মই তোমাক কিয় সহায় কৰিম ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে why would I go with you মই তোমাৰ লগত কিয় যাম মই প্ৰেজেন্টত কৈছো মই এই মুহূৰ্তত আপোনাৰ লগত কিয় যাম বুলি কওঁতে মই বাক্যটো কৈছো why would I go with you মই তোমাৰ লগত বা মই আপোনাৰ লগত কিয় যাম এনে ধৰণে যেতিয়া আমি প্ৰেজেন্টৰ সিচুৱেচনত কিয় যাম কিয় কৰিম কিয় খাম এনে ধৰণে ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি willৰ পৰিৱৰ্তে would হে ব্যৱহাৰ কৰিব লাগে ঠিক আছে এতিয়া চাও আমি would ৰ নেক্সট ইউজটো would আমি নেক্সট এটা কাৰণত ইউজ কৰো সেই কাৰণটো হ'ল আমি যেতিয়া কোনো এজন ব্যক্তিক অতি ভদ্ৰভাৱে ৰিকুৱেষ্ট কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যৰ এটা অংশ ব্যৱহাৰ কৰো হে বাক্যৰ পাৰ্টটো হ'ল would you mind আমি ব্যৱহাৰ কৰো যেতিয়া আমি কোনো এজন ব্যক্তিক অতি ভদ্ৰভাৱে ৰিকুৱেষ্ট কৰিবলৈ যাও আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এটা एग्जांपলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো সো ফাৰ্স্ট एग्जांपल কি কৈছে would you mind closing the door আপুনি অনুগ্ৰহ কৰি দয়া কৰি দৰজাখন বন্ধ কৰি দিব নেকি বুলি কওঁতে মই বাক্যটো কলো would you mind closing the door আপুনি দৰজাখন বন্ধ কৰি দিব নেকি আপুনি অতি ভদ্ৰভাৱে অতি পলাইটলি আপুনি মানুহজনক ৰিকুৱেষ্ট কৰিছে আৰু এইখিনিত এটা কনসেপ্ট মনত ৰাখি লব would you mind ইউজ কৰাৰ পিছত আমি প্লিজ এই ওয়ার্ডটো লগোৱাৰ কোনো প্ৰয়োজন নাথাকে ঠিক আছে নেক্সট एग्जांपल চাওক নেক্সট एग्जांपल কি কৈছে would you mind আপুনি কৰিব নেকি কি কৰিব নেকি would you mind giving me a glass of water আপুনি মোক দয়া কৰি এগিলাস পানী দিব নেকি মই অতি ভদ্ৰভাৱে অতি পলাইটলি যেতিয়া ক'বলৈ যাম তেনেকুৱা ক্ষেত্ৰত মই বাক্যটো কম would you mind giving me a glass of water আপুনি মোক এগিলাস পানী দিব নেকি আৰু কেতিয়াবা আমি আমাৰ ডেইলি লাইফত এনে ধৰণৰ কিছুমান বাক্য ক'ব লগা হয় যে তুমি মোৰ লগত যাবা নেকি বুলি ক'বলৈ যাওঁতে আমি এই বাক্যটো যেতিয়া ভদ্ৰভাৱে পলাইটলি ক'বলৈ যাম তেনেকুৱা ক্ষেত্ৰত আমি বাক্যৰ এটা অংশ ব্যৱহাৰ কৰো সেই অংশটো হ'ল would you like to ব্যৱহাৰ কৰি আমি বাক্যটো ক'ব পাৰো আমি কেনেদৰে কম এই एग्जांपलটোৰ মাধ্যমেৰে বুজি লবলৈ যত্ন কৰো মই যদি বাক্যটো কওঁ যে would you like to go with me মানে তুমি মোৰ লগত যাব বিচৰা নেকি তুমি মোৰ লগত যাবা নেকি এনে ধৰণে যেতিয়া আমি ঘুৰিবলৈ যাও তেনেকুৱা ক্ষেত্ৰত আমি would you like to ব্যৱহাৰ কৰিব লাগে ঠিক আছে নেক্সট এটা एग्जांपल চাওক নেক্সট एग्जांपल কি কৈছে would you like to watch this movie তুমি এই সিনেমাখন চাব বিচাৰা নেকি বা আপুনি এই সিনেমাখন চাব বিচাৰে নেকি বুলি ক'বলৈ যাওঁতে আমি বাক্যটো কলো would you like to watch this movie আপুনি এই সিনেমাখন চাব বিচাৰে নেকি এতিয়া চাও আমি would ব্যৱহাৰ কৰিব পৰা লাষ্ট ইউজ তো লাষ্ট আমি would ব্যৱহাৰ কৰো কিছুমান হাইপোথেটিক্যাল সিচুৱেচনত এই সিচুৱেচনবোৰত would ৰ
অৰ্থ ওলাই হেতেন যদি মই এটা বাক্য কওঁ যে মই যদি চৰাই হলো হেতেন মই এতিয়া উৰি থাকিলো হেতেন এই বাক্যটো যদি আমি ইংৰাজীত ক'বলৈ যাওঁ তেতিয়া আমি ক'ব পাৰো যে if I were a bird I would be flying now এনে ধৰণে আমি বাক্যটোত would ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি ল'বলৈ যত্ন কৰো আহক সো ফাৰ্স্ট এক্সাম্পল চাওক ফাৰ্স্ট এক্সাম্পল কি কৈছে if she invited me যদি তাই মোক নিমন্ত্ৰণ দিলেহেঁতেন I would visit her home এই বাক্যটো চাওক কি ক'লে if she invited me যদি তাই মোক নিমন্ত্ৰণ দিলেহেঁতেন I would visit her home মই তাই ঘৰলৈ গ'লোহেঁতেন এই যেতিয়া হেতেন অৰ্থ আমি প্ৰকাশ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি would এই মডেল ভাৰ্বটো ব্যৱহাৰ কৰিব লাগে ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে if she helped me বা if he helped me যদি তেওঁ মোক সহায় কৰিলে হেতেন if he helped me যদি তেওঁ মোক সহায় কৰিলে হেতেন তাৰ পিছত কি কৈছে I would pass the exam মই এক্সামটো পাস কৰিলো হেতেন এই যেটো হেতেন অৰ্থ ওলাইছে এই হেতেন অৰ্থটোৰ বাবে আমি বাক্যটোত would মডেল ভাৰ্বটো ব্যৱহাৰ কৰিলো আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে would আৰু could আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব লাগে কি অৰ্থত ব্যৱহাৰ কৰিব লাগে আৰু বাক্যবোৰত would আৰু could ব্যৱহাৰ কৰিলে কি অৰ্থ প্ৰকাশ কৰে যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলো ছাত্ৰ ছাত্ৰীৰ মাজত এই ভিডিওটো শেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব এই would আৰু could-ৰ ইউজবোৰ সকলোৰে বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হয় আৰু যদি আপোনালোকে ভিডিওটো এতিয়ালৈকে লাইক কৰা নাই প্লিজ লাইক কৰক আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশন অন কৰি ল'ব মই এনে ধৰণৰ ইংলিশ লাৰ্নিংৰ ভিডিও আপোনালোকৰ বাবে ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে